At a press conference held at Rajiv Bhavan in Guwahati on Saturday, senior Assam Congress leader Bharat Nara, along with other party members, voiced their concerns. They highlighted BJP President Bhavesh Kalita's membership in the Shankar Sangha, questioning how a government that claims to cherish the nation and its foundation could hold awards like Bir Chilarai, Mahapurush Sankardev and Mahapurush Mahadev. The leaders expressed disappointment on behalf of the Assamese nation, and given that it was Bir Chilarai Day, they called on Assam government to continue presenting these awards. Additionally, they addressed the recent defection of two MLAs, Kamalashk De Puriakashta and Basanta Das, to the BJP, stating that they have ceased to be the two concerns for now. Regarding the Uniform Civil Code, the Congress leader mentioned that although the cabinet has discussed it, the bill has yet to be presented. They clarified that the Congress has not taken a definitive stance on the UCC and the matter has been referred to the High Command for consideration. কিন্তু তেওঁলোকে সরকার চলোৱাৰ পিছত অসমৰ জাতি মাটি বেটি অকলো পাহৰি গৈছে আৰু আগত কংগ্ৰেছ চৰকাৰৰ দিনত আমি যি তিনটা বঁটা প্ৰদান কৰি আহিছিলোঁ আমাৰ অসমৰ তিনিজন অসমীয়া জাতিৰ তিনিজন মহাপুৰুষ বিশেষকৈ আমি বীৰ চিলাৰাই মহাপুৰুষ শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ তেওঁলোকৰ নামত তিনটা বঁটা আছিলে আৰু এই তিনটা বঁটা আমি প্ৰদান কৰি আহিছিলোঁ আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত আৰু আগতে এইটো এজিপি চৰকাৰৰ দিনতো এই বঁটা তেওঁলোকে দি আছিল কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত বিশেষকৈ যোৱা 3 বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী চৰকাৰ গঠন কৰাৰ লগে লগে তেওঁলোকে বীৰ চিলাৰাই দিৱস বন্ধ কৰিছে তেওঁলোকে মহাপুৰুষ শংকৰদেৱৰ যিটো বঁটা আছিল সেইটো বন্ধ কৰিলে মহাপুৰুষ মাধৱদেৱৰ নামত যিটো বঁটা আছিল এই বঁটাও তেওঁলোকে বন্ধ কৰিলে এই তিনিটা বঁটা বীৰ চিলাৰাই মহাপুৰুষ শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ এই বঁটা বন্ধ কৰি তেওঁলোকে বেলেগ নামেৰে অসম গৌৰৱ আৰু কিবা অসম বৈভৱ এনেকৈ নাম দি পেলাই তেওঁলোকে বেলেগ বঁটা প্ৰৱৰ্তন কৰিছে কিন্তু আমাৰ প্ৰশ্ন হ'ল যে মহাপুৰুষ শংকৰদেৱৰ নামত থকা বঁটাটো কিয় বন্ধ কৰিলে বা মহাপুৰুষ শংকৰদেৱৰ বঁটাটো দি টকাত কি অসুবিধা আছিলে বা মহাপুৰুষ মাধৱদেৱৰ নামত যিটো বঁটা দি আছিল চৰকাৰে দি আছিলে সেইটো বন্ধ কিয় কৰিলে এইকাৰণে আজি চিলাৰাই দিৱসৰ দিনাই আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আমি এইটো দাবী জনাইছোঁ যে চৰকাৰে অতি সোনকালে যে বীৰ চিলাৰাই দিৱস মহাপুৰুষ শংকৰদেৱ বঁটা আৰু মহাপুৰুষ মাধৱদেৱৰ নামত যিটো বঁটা আছিলে এইটো চৰকাৰে পুনৰ প্ৰৱৰ্তন কৰিব লাগে অতি সোনকালে যদি তেওঁলোকে সঁচাকৈ জাতি মাটিৰ ব্যক্তিগত যদি তেওঁলোকে ভাবে এতিয়া বিশেষকৈ তেওঁলোকে মাজে মাজে আমাৰ আপোনালোক সকলোৱে জানে শংকৰ সংঘ আমাৰ অসমীয়া জাতিৰ এটা ডাঙৰ অনুষ্ঠান এটা জাতীয় অনুষ্ঠান তেওঁলোকে কেতিয়াবা তাৰ বিৰুদ্ধেও তেওঁলোকে বিজেপি দুই এষাৰ মাত মাতে আমি জনামতে বিজেপিত শংকৰ সংঘৰ বহুত সদস্য আছে বিজেপিৰ প্ৰেসিডেন্ট ভৱেশ কলিতাও আমি জনামতে শংকৰ সংঘৰ এজন সদস্য হয় লগতে কওঁ তেখেতসকলৰ সভাপতি ভৱেশ কলিতাই আমাৰ কংগ্ৰেছৰ কিবা হ'লে কিছুমান অবান্তৰ কথা কয় সংবাদ শিৰোনামত আহে তেখেত শংকৰ সংঘৰ মানুহ আমি সাধাৰণতে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ ছ'চিয়েল মিডিয়াত আমি দেখা পাওঁ বহুতো RSS কৰ্মকৰ্তাই বা RSS নেতাই শংকৰ সংঘক শংকৰ সংঘ বুলি অপমান কৰে শংকৰ সংঘ আজিৰ দিনত এটা আমাৰ অসমৰ নন পলিটিকেল অৰ্গানাইজেশ্যন আৰু শংকৰ জাতিৰ গুৰু শংকৰদেৱৰ কাৰণে কাম কৰি আছে আৰু অসমীয়া জাতিৰ কাৰণে কাম কৰি আছে সেই সংঘক আমি সন্মান জনাওঁ আমি কংগ্ৰেছ দলে সেই সংঘৰ দ্বাৰা যি পৰিচালিত হৈছে তাক আমি সন্মান জনাই আগবাঢ়ি যাওঁ আৰু অসমীয়া জাতিকো কওঁ যে শংকৰক আপোনালোকে সন্মান কৰক এই RSSৰ দ্বাৰা প্ৰতিপালিত বিজেপি দলে বা RSSৰ যিকোনো কৰ্মকৰ্তাই যি হিচাপে শংকৰ সংঘৰ নামত বদনাম কৰি আছে তাৰ কাৰণে আমি গৰিহণা দিছোঁ লগতে ভৱেশ কলিতাক কৈছোঁ আপুনি শংকৰ সংঘৰ মানুহ আপুনি কিয় RSSৰ বিৰুদ্ধে ক'ব পৰা নাই যেতিয়া নেকি আমাৰ জাতিৰ গুৰু শংকৰদেৱৰ নামত এটা সংঘ চলি আছে এই সংঘৰ লোকসকলে যেনেকৈ অসমীয়া জাতিৰ কাৰণে কাম কৰি আছে তাৰ পিছতো আপুনি RSSৰ বা বিজেপিৰ বিৰুদ্ধে মাত মতা নাই তাৰ মানে আপুনি এজন ডুপ্লিকেট শংকৰ সংঘৰ মাজত থকা এজন মানুহ বুলি আমি তেখেতক গৰিহণা দিছোঁ